লাৰ্ণ এণ্ড আৰ্ণ লাৰ্ণ এণ্ড আৰ্ণ মানে শিকিও থাকিব পাৰিব পইচাও ঘটি থাকিব পাৰিব। BPL বা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা যিখিনি ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ ইনষ্টিটিউটবিলাকলৈ আহিবৰ কাৰণে ভয় কৰে পইচাৰ কাৰণে। যোৰহাটৰ এনেকুৱা এটা মানে প্ৰতিষ্ঠান নাই বুলিয়ে মই কৈছোঁ য'ত আমাৰ কেণ্ডিডেট নাই মানে। যদি আপুনি যোৰহাটৰ বাসিন্দা আৰু যদি আপুনি ভাবি আছে কম্পিউটাৰ প্ৰশিক্ষণ লোৱাৰ কথা, তেন্তে আজি আপোনাক এক সঠিক ঠাইত চিনাকি কৰি দিবৰ কাৰণে লৈ আহিছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ যোৰহাট টাউনৰ মাজমজিয়াত থকা যি বৰুৱা চাৰিআলি, সেই বৰুৱা চাৰিআলিৰ পৰা অকণমান দূৰ সোমাই আহি যি চন্দ্ৰপ্ৰভা আই হস্পিটেল, সেই চন্দ্ৰপ্ৰভা আই হস্পিটেলৰ সন্মুখতে আছে এই ইনষ্টিটিউটটো। খুব জনপ্ৰিয় এই যিটো ইনষ্টিটিউট, সেই ইনষ্টিটিউটটো আজি অলপ দিনৰ আগলৈকে আছিল অল্ড চাৰ্কিট হাউচ ৰোডৰ পৰা অকণমান সোমাই RM মেডিকেলৰ সন্মুখত, কিন্তু তাৰ পৰা ইয়ালৈ এই সম্পূৰ্ণ ইনষ্টিটিউটটো স্থানান্তৰ কৰা হৈছে। ইনষ্টিটিউটটোৰ নাম হৈছে ছ'চাইটি ফৰ ইনফৰমেশ্যনেল টেকন'লজি ডেভেলপমেণ্ট, চমুকৈ SITD। বহুতেই চিনি পায় ইনষ্টিটিউটটো। ইয়াত কম্পিউটাৰ সম্পৰ্কীয় যিবিলাক কোৰ্চ, সেই প্ৰতিটো কোৰ্চৰ লগতে ইয়াত নতুনকৈ সংযোজন কৰা হৈছে মটৰ ড্ৰাইভিঙৰ এটা চেণ্টাৰ। আমি আপোনালোকক আজি সকলোখিনি দেখুৱাম ইয়াত কেনেদৰে ক্লাছ কৰা হয় বা কি কোৰ্চ ইয়াত কৰা হয়, কেনেকুৱা ধৰণৰ পাঠদান কৰা হয়, ইয়াৰ ক্লাছৰুম কেনেকুৱা, অফিচ ৰুম কেনেকুৱা, এই সকলোখিনি দেখুৱাম। এই সকলোখিনি জানিবৰ কাৰণে আমি ইনষ্টিটিউটটোৰ ভিতৰলৈ যাব লাগিব। গতিকে আহক আমি ভিতৰলৈ যাওঁ। আমি পোনে পোনে ইনষ্টিটিউটটোৰ ভিতৰলৈ সোমাই আহিছোঁ। কম্পিউটাৰ প্ৰশিক্ষণৰ কাৰণে যি দুটা লেব, সেই লেব দুটা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা লেবত ইতিমধ্যে যথেষ্টখিনি ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে আৰু এটা লেব খালী আছে। প্ৰথমতে আমি লেবৰ যিটো ব্যৱস্থা সেইটো আমি চাই লওঁ। শীত-তাপ নিয়ন্ত্ৰিত এই লেবকেইটা বৰ ধুনীয়াকৈ বনোৱা হৈছে। ইয়াত যথেষ্ট সংখ্যক কম্পিউটাৰ আছে। প্ৰায় একেলগে এটা লেবত 150ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে একেলগে শিক্ষা গ্ৰহণ কৰিব পাৰে। যিহেতু এই লেবটো বৰ্তমান খালী হৈ আছে, ইয়াত ষ্টুডেণ্ট নাই, আন এটা লেবত ষ্টুডেণ্ট আছে, সেইখিনিও আপোনালোক দেখাবলৈ চেষ্টা কৰিম। যোৰহাটৰ দৰে এখন চহৰৰ মাজমজিয়াত এনেকুৱা ধৰণৰ আচলতে কম্পিউটাৰ লেব আপোনালোকে বহুত কমেইহে দেখিবলৈ পাব। যদি মই আপোনালোকক এনেকৈ দেখাই গৈ থাকোঁ এটা লেবত যিখিনি কম্পিউটাৰ আছে সেইখিনি দেখাই হয়তো এইটো ভিডিঅ'ত শেষ কৰিবগৈ নোৱাৰিম। এইবাৰ আপোনালোকক যিটো দ্বিতীয়টো লেব, কম্পিউটাৰ লেবটো দেখাবলৈ চেষ্টা কৰিছোঁ। যিটো এতিয়া খালী যিটো লেব দেখিছিলে, সেই লেবটোৰ তুলনাত আচলতে এই লেবটো অলপ সৰু। ইয়াত ষ্টুডেণ্টখিনিয়ে এনেকৈ তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে। ইয়াত আপোনালোকে ল'ব পৰা কম্পিউটাৰ প্ৰধান কৰ্চকেইটা কৈ দিছোঁ। সেইকেইটা হৈছে PGDCA, ADCA, কম্পিউটাৰ টিচাৰ্ছ ট্ৰেইনিং কৰ্চ, DCA, বেংকিং এণ্ড একাউণ্টিং, হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং, লগতে টেলি আৰু DTP আপোনালোকে ইয়াত শিকিবলৈ পাৰিব। ছ'চাইটি ফৰ ইনফৰমেশ্যন টেকন'লজি এণ্ড ডেভেলপমেণ্ট, এই যিটো ইনষ্টিটিউট, সেই ইনষ্টিটিউটটোৰ বিষয়ে আমাৰ ওচৰত যিখিনি তথ্য আছিলে সেই সকলোখিনি আপোনালোকক জনাইছোঁ ইতিমধ্যে। আমাৰ ইয়াতে ইনষ্টিটিউটটোত উপস্থিত আছে এই ইনষ্টিটিউটটোৰে সঞ্চালক প্ৰধান মহোদয়। তেখেতৰ নাম হৈছে ধ্ৰুৱজ্যোতি বৰা। তেখেত ইয়াতে উপস্থিত আছে। বাকী যিখিনি জানিবলগীয়া এই ইনষ্টিটিউটটোৰ বিষয়ে যিখিনি জানিবলগীয়া কথা, সেই সকলোখিনি এতিয়া ছাৰে ক'ব। এতিয়া আহক আমি অকণমান ছাৰৰ লগত কথা পাতোঁ। SITD কম্পিউটাৰ ট্ৰেইনিং চেণ্টাৰ, এইটো 2000 চনতেই আমাৰ প্ৰতিষ্ঠানটো জন্ম হৈছিলে। সুদীৰ্ঘ 24 বছৰ আমাৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰায় 20,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে প্ৰশিক্ষণ লৈ প্ৰশিক্ষণ লৈ যোৰহাটৰ বাহিৰেও অসমৰ বিভিন্ন জেগাত, আনকি ভাৰতবৰ্ষৰ বিভিন্ন জেগাত তেওঁলোকে নিজৰ কৰ্মত মানে নিয়োজিত হৈ আছে। আৰু আমাৰ ফালৰ পৰাও বহুত ছাত্ৰ ছাত্ৰীক ইতিমধ্যে আমি সংস্থাপনৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকৰ যি প্লেচমেণ্টৰ কথাটো শুনিবলৈ পাইছিলোঁ যে ইনষ্টিটিউটৰ যিখিনি ষ্টুডেণ্ট আহে বা ইয়াত যিখিনি প্ৰশিক্ষণ লয়, সেই প্ৰশিক্ষণ লোৱা ষ্টুডেণ্টখিনিক আপোনালোকৰ ইনষ্টিটিউটৰ পৰা প্লেচমেণ্টৰ কাৰণে সুবিধা কৰি দিয়ে। এই কথাটো বাৰে বাৰে শুনিবলৈ পাইছিলোঁ। এই বিষয়ে অলপমান আমাৰ দৰ্শকসকলক আপুনি কৈ দিব। আমাৰ এটা প্লেচমেণ্ট ডিপাৰ্টমেণ্টেই আছে। আমাৰ ইনষ্টিটিউটৰ লগতে এটা প্লেচমেণ্ট চেলো আছে। সেইটো NCS ৰেজিষ্ট্ৰেশ্যন আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আৰু আমাৰ কি হয়, যোৰহাটৰ যিহেতু আমাৰ আটাইতকৈ পুৰণা চেণ্টাৰ, ইয়াতে আমাৰ যোৰহাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা কাৰোবাক যদি মানে একাউণ্টিঙৰ কাৰণে কাৰোবাক লাগে, বিভিন্ন ধৰণৰ মানে কম্পিউটাৰ অপাৰেটৰ হিচাপে লাগে, আমাকেই ফোন কৰে। আমি তেওঁলোকক তালৈ পঠাই দিওঁ। এতিয়া যোৰহাটৰ এনেকুৱা এটা মানে প্ৰতিষ্ঠান
নাই বুলিয়ে মই কৈছোঁ, য'ত আমাৰ কেণ্ডিডেট নাই মানে। আৰু এটা কথা ছাৰ শুনিবলৈ পাইছোঁ, ইয়াত দুজনমান ষ্টুডেণ্টক সোধোতে গম পালোঁ যে ইয়াত যিখিনিয়ে প্ৰশিক্ষণ লৈ আছে, প্ৰশিক্ষণ লৈ থকাৰ সময়তো তেওঁলোকে পাৰ্ট টাইম পইচা এইটো ইনষ্টিটিউটৰ পৰা ঘটি আছোঁ বুলি শুনিবলৈ পালোঁ। সেই বিষয়ে অকণমান আপুনি ক'ব। এইটো আমাৰ অনুষ্ঠানৰ এটা মানে প্ৰতিষ্ঠানৰ এটা বৰ ডাঙৰ প্লাছ পইণ্ট। ইয়াতে কি হয়, লাৰ্ণ এণ্ড আৰ্ণ মানে শিকিও থাকিব পাৰিব, পইচাও ঘটি থাকিব পাৰিব। কেনেকৈ পাৰিব এতিয়া শিকি থাকিব? এতিয়া বহুতে মোক প্ৰশ্ন কৰে যে আপোনাৰ এইটো শিকি থাকিব আৰু পইচা কেনেকৈ আহিব? মই কৈছোঁ যে শিকি থাকিব, সেইটো শিকাৰ কামটো তেওঁলোকে কৰি থাকিব। আৰু আমাৰ এইটো ইয়াতে কিবা গভৰ্ণমেণ্টৰ কিছুমান প্ৰজেক্টত আমি কাম কৰোঁ, যিহেতু আমাৰ এমট্ৰনৰ অথৰাইজ চেণ্টাৰ হয়, অথৰাইজ চেণ্টাৰ। আমি গভৰ্ণমেণ্টৰ কিছুমান কাম কৰোঁ, যিবিলাকত আমি তেওঁলোকক, আমি ষ্টুডেণ্টবিলাকক সেই কামবিলাকত লগাব পাৰোঁ। তাৰ পৰা তেওঁলোকে পইচা ঘটিব পাৰে। এজন কেণ্ডিডেটে পাৰ মান্থ 5,000 পৰা 10,000 টকালৈকে তেওঁলোকে পাৰ মান্থ ঘটিব পাৰে। সেই সময়ত তেওঁলোকে প্ৰশিক্ষণো লৈ থাকিলে, কৰি থাকিলে। সেইটো কাৰণে লাৰ্ণ এণ্ড আৰ্ণ সুবিধাটো আছে। আৰু বহুত মানে ছাত্ৰ ছাত্ৰী উপকাৰ হৈছে। আৰু BPLৰ কাৰণে আমাৰ ইয়াতে কিছুমান সুবিধা আছে, বিশেষ ৰেহাই আছে। BPL যিবিলাক কেণ্ডিডেট হয়, সেইবিলাকক আমি মানে কি হয়, সম্পূৰ্ণ কিছুমান বিনামূলীয়া আছিলে, টাইম টু টাইম আমি এইবিলাক দি থাকোঁ। আৰু তেওঁলোকে খালি আমাৰ BPL কাৰ্ডখন আমাক দিব লাগিব, তেতিয়া আমি কমপ্লিট মানে তেওঁলোকক ফ্ৰীকৈ শিকাওঁ। এতিয়া ৰিচেণ্টলি আমি এটা কোৰ্চ দিছিলোঁ, ইস্কনৰ লগত আমি টাইপ কৰি লৈছিলোঁ। ইস্কনে স্পনচৰ কৰিছিলে, তাত এটকা পইচা কোনো ষ্টুডেণ্টে দিব নালাগে, ছিংগুল মানে কইনছ তেওঁলোকে দিব নালাগে, একদম সম্পূৰ্ণ ফ্ৰীকৈ আমি তেওঁলোকে প্ৰায় 50জন ষ্টুডেণ্টক আমি এতিয়া আজি প্ৰায় এমাহ হৈছে আমি কমপ্লিট কৰিলোঁ। তেনেকৈ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে আমাক অলপ স্পনচৰ কৰে, তেতিয়া আমি সেই BPL কেণ্ডিডেটবিলাকক আমি সম্পূৰ্ণ বিনামূলীয়াকৈ শিকাওঁ। আৰু APLও আমি কম মূল্যতে শিকাওঁ। একচুৱেলি আমাৰ প্ৰতিষ্ঠানত ফিজটো ইমান বেছি নহয়, তাৰমানে এফৰ্ডেবল ফিজ। মানে আমাৰ ফিজবিলাক মানে কি হয়, PGDCA কোৰ্চৰ ফিজবিলাক 800 হয়। আৰু 6 মান্থৰ যিবিলাক কোৰ্চ সেইবিলাকৰ 500 হয়। আৰু ডেইলি ক্লাছ হয়, 2 ঘণ্টাকৈ ক্লাছ হয়, 2 ঘণ্টাকৈ ক্লাছ। এটা কম্পিউটাৰত এজন, আপোনালোকে লেব দেখিছে চাগে। আৰু যোৰহাটত দ্বিতীয় এটা এনেকুৱা চেণ্টাৰ নাই। এতিয়া বহুতৰ মানে কি হয়, নিজৰ মাক দেউতাকে মানে শিকি গৈছিলে ইয়াতে, আকৌ নিজৰ ল'ৰা ছোৱালীক আনি পেলাই আকৌ ইয়াতে শিকাইছেহি। সকলো অভিভাৱকসকলক, ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাম যে তেওঁলোকে যাতে SIT দিলে আহক। যিবিলাকে SIT বিষয়ে জানে তেওঁলোকেতো জানেই, যিবিলাকে নাজানে তেওঁলোকে এবাৰ আহি পেলাই মই এডমিশ্যন ল'বলৈ নকওঁ, এবাৰ আহি পেলাই ইনফ্ৰাষ্ট্ৰাকচাৰ চাওক, গোটেইখিনি চাওক। আমাৰ ইয়াত আৰু এটা কথা আছে কি, আমি ড্ৰাইভিং ট্ৰেইনিঙো প্ৰশিক্ষণ দিওঁ। ড্ৰাইভিং ট্ৰেইনিঙো দিব পাৰোঁ। আমি যোৰহাট দ্বিতীয় কাৰ্যালয়ৰ অধীনত আমি ড্ৰাইভিং ট্ৰেইনিং কৰি আছোঁ। আৰু আমাৰ ড্ৰাইভিং ট্ৰেইনিংটো একদম খুব কম মূল্যতে আমি শিকাওঁ। মানে এমাহৰ প্ৰশিক্ষণটোত আমি 3,000 টকা লওঁ। 3,000 টকা। ড্ৰাইভিং ট্ৰেইনিং বা কৰাৰ পাছত, ড্ৰাইভিঙৰ ট্ৰেইনিং যেতিয়া ষ্টুডেণ্টসকলে কৰি যাব, তাৰ পাছত যিখন লাইচেঞ্চ, সেই লাইচেঞ্চখনৰ কাৰণে আপোনালোকে সহায় কৰিবনে? লাইচেঞ্চখন মানে কি হয়, এতিয়া আপোনালোকে চাগে পাই আছে, টিভি বা নিউজত দি আছে। আৰু আমি যে লাইচেঞ্চবিলাক আপোনাৰ ট্ৰেইনিং চেণ্টাৰে প্ৰভাইড কৰিব। আৰু এই বিষয় লৈ পেলাই আমি DTO ছাৰৰ লগত আমি কথা পাতিছোঁ, আমি কমিশ্যনৰ লগত ছাৰৰ লগতো কথা পাতিছোঁ। কিন্তু এতিয়ালৈকে এই পৰ্যায়টো হোৱাগৈ নাই। আৰু পৰৱৰ্তী সময়ত এইখিনি হ'ব বুলি ভাবিছোঁ। কিন্তু এতিয়া আমি ধৰি লওক যিটো ট্ৰেইনিং দিওঁ, এমাহত যিটো ট্ৰেইনিং দিওঁ, কোনোবাই 2 মাহো ল'ব পাৰে। ট্ৰেইনিং দিয়াৰ পাছত তেওঁলোকে দ্বিতীয় অফিচত গৈ ইণ্টাৰভিউ দি লাইচেঞ্চখন ল'বৰ কাৰণে তেওঁলোকৰ কোনো মানে অসুবিধা নহয়। আৰু সেই বাকী কামখিনি অনলাইনৰ যিখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইখিনিতো আমি ইয়াতে কৰিয়ে দিব পাৰিম। গতিকে ইয়াতে অহাৰ লগে লগে লাইচেঞ্চখনৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া কথা নাই। তাৰমানে আমাৰ এটা চেলছৰ পাৰ্ট আছে, ইউনিট আছে। আমি কম্পিউটাৰ, আমাৰ ষ্টুডেণ্টবিলাকক আমি কম্পিউটাৰ যদি কিনিব বিচাৰে, তেওঁলোকে আমি এটা কম দামতে আমি তেওঁলোকক কম্পিউটাৰ দিওঁ। ছাৰলৈ অশেষ ধন্যবাদ জনালোঁ। আপোনালোকেও তেখেতৰ পৰা এই ইনষ্টিটিউটটোৰ বিষয়ে সকলোখিনি জানিব পাৰিলে। ছাৰে যেনেকৈ ক'লে যে BPL বা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা যিখিনি ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ ইনষ্টিটিউটবিলাকলৈ আহিবৰ কাৰণে ভয় কৰে, পইচাৰ কাৰণে। এনেধৰণৰ যিবিলাক সা সুবিধা আছে, সেই সা সুবিধাবিলাকৰ বিষয়ে তেওঁলোক নাইবা তেওঁলোকৰ গাৰ্জেন জ্ঞাত নহয়। গতিকে আপোনালোকে এবাৰ SIT দি আহক, ইয়াত আহি আপোনালোকে ছাৰৰ লগত কথা পাতক, আৰু তেতিয়া গম পাব আচলতে এই ইনষ্টিটিউটটো এই কাৰিকৰী বা এই যিটো কম্পিউটাৰ যি প্ৰশিক্ষণ নাইবা এই ড্ৰাইভিঙৰ যি প্ৰশিক্ষণ, এই প্ৰশিক্ষণৰ ক্ষেত্ৰত কিমান আগবঢ়া।